নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ পাকিস্তানৰ লাহোৰত আজি পুনৰ এক ভয়ংকৰ দৃশ্য ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছে লাহোৰ চহৰ। লাহোৰৰ পুৰণি বিমানবন্দৰৰ কাষত আজি বৃহস্পতিবাৰে সংঘটিত হৈছে এটাৰ পিছত এটা কেইবাটাও ভয়ংকৰ বিস্ফোৰণ। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে এই আক্ৰমণ মিছাইলৰ জৰিয়তে কৰা হৈছে। ইয়াৰ ফলত লাহোৰ বিমানবন্দৰ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। অসংখ্য বিমান ক্ষতিগ্ৰস্ত আৰু যাত্ৰীসকল বিপদত পৰিছে। বিমানবন্দৰৰ চাৰিওফালে দেখা গৈছে অট্টালিকাৰ ভগ্নাৱশেষ। আজি লাহোৰত যেন পুনৰ মৃত্যুৰ তাণ্ডৱ। এই বিস্ফোৰণত অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ ওপৰত হোৱা দ্বিতীয় বৃহৎ আক্ৰমণ বুলি ধৰা হৈছে। পাহাৰ খহা শব্দত কঁপি উঠিছে লাহোৰৰ আকাশ। ইফালে ৭ মেৰ নিশা ভাৰতীয় সেনাই চলোৱা অভিযানত POKৰ ভিতৰত 9টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰা হৈছে। সেনা সূত্ৰৰ মতে প্ৰায় 100জন সন্ত্ৰাসবাদী নিহত হৈছে। ভাঙি পৰিছে পাকিস্তানৰ ভিতৰত বিস্তৃত সন্ত্ৰাসবাদীৰ জাল। আনহাতে বেলুচিস্তানত BLAৰ আক্ৰমণত পুনৰ মৃত্যু হৈছে 12জন পাকিস্তানী সেনাৰ। পাকিস্তানৰ বাবে আজি যেন দুয়োফালে সংকট। প্ৰশ্ন এটাই, এই বিস্ফোৰণ আক্ৰমণ নে কাকতীয় সংকেত? জানিবলৈ চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।